ৰাজ্য চৰকাৰে চেন্ট্ৰেল এক্টৰ লগত সামঞ্জস্য ৰাখি দ্য আছাম শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট এক্টখন আজি সংশোধনৰ প্ৰস্তাৱ আজি আমি অনুমোদন কৰোঁ। ঠিক তেনেকে মাইক্ৰ' স্মল আৰু মিডিয়াম এণ্টাৰপ্ৰাইজৰ সহায় কৰিবৰ কাৰণে আমি এখন আইন আজি অনুমোদন কৰোঁ। আছাম মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ ফেচিলিটেশ্যন অফ এষ্টাব্লিছমেণ্ট এণ্ড অপাৰেশ্যন বিল 2026। এইখনৰ মতে ক্ষুদ্ৰ উদ্যোগসকলে গভৰ্ণমেণ্টৰ কোনো অনুমতি নোলোৱাকৈ প্ৰথম 3 বছৰ উদ্যোগ স্থাপন কৰিব পাৰি। পাৰ্মিশ্যনৰ কাৰণে ৰখি থাকিব নালাগে, তেওঁলোকে নিয়মখিনি মানি এপ্লিকেশ্যনখন কৰিব। এপ্লিকেশ্যন আহক বা নাহক, চৰকাৰে অনুমোদন দিয়ক বা নিদিয়ক, তেওঁলোকে কাম আৰম্ভ কৰিব পাৰে। অকল ক্ষুদ্ৰ উদ্যোগ, বৃহৎ উদ্যোগ নহয়, আৰু পলিউটিং ইণ্ডাষ্ট্ৰী নহয়, প্ৰদূষণ কৰা উদ্যোগ নহয়, কাঠৰ মিল তিল এইবিলাক নহ'ব। কিন্তু বাকী উদ্যোগ তেওঁলোকে বোলে DIC ৰেজিষ্ট্ৰেশ্যন দিছে নে নাই, ইণ্ডাষ্ট্ৰীয়ে অনুমতি দিছে নে নাই, তেওঁলোকে এইবিলাক চোৱাৰ কোনো প্ৰয়োজন নাই। মাত্ৰ এপ্লিকেশ্যনখন দিব আৰু 3 বছৰলৈকে তেওঁলোকে উইদাউট পাৰ্মিশ্যন চলাই থাকিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।